ৰাতিপুৱাৰ পৰা বৰষুণে দোকান খুলিলোঁ। আজি কাষ্টমাৰ বৰ বিশেষ নাছিলে। তো বহুত দিনৰ পৰা এটা প্লেনিং কৰি আছিলোঁ ভূপেন আৰু মই। তো আজি বতৰটোও ধুনীয়া, মানে মেইন কথাটো হৈছে যে গাহৰি মাংস। তো আজি গাহৰি মাংস বনাম। তো স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভাল আছোঁ। তো আমাৰ বস্তু প্ৰায় ৰেডি, মানে মই দোকানত থাকোঁতে ভূপেনক ক'লোঁ যে মাংস চাংস পিঁয়াজ চিয়াজ চব ৰেডি কৰি ৰাখি মই গৈ জাষ্ট খালি বনাম। ই খালি ভাত বনাই, মই মাংস বনাওঁ। বহুত দিন মানে মাংসৰ ভিডিঅ' দিয়া নাই, বইল দেখাইছোঁ আপোনালোকক, তাৰপিছত তেল নিদিয়াকৈ দেখাইছোঁ। আজি তেল দিয়ে বনাম, অলপ মছলা টাইপত বনাম। কেনেকৈ বনাম আপোনালোকে ভিডিঅ'টো চাই যাওক। তো এই আমাৰ মাংস পূৰা ধুই মেলি ভূপেনে ৰেডি কৰি ৰাখিছে। এয়া বিলাহী কাটিলে, পিঁয়াজ কাটিলে, জলকীয়া, মছলা চব ৰেডি হৈ আছে, খালি খাব লাগে এতিয়া। কেনেকৈ বনাওঁ চাই যাওক। তো চবৰে সোৱাদ অনুযায়ী হালধি দিব, নিমখ দিব, তেতিয়া মানে বইল হওঁতে বস্তুটো সোমাই যায়। এই হালধি দিলোঁ, নেক্সট আহি গ'ল নিমখ। বস্তুটো সোনকালে তেতিয়া বইল হয়। নিমখ দি দিয়ক, বঢ়িয়াছে ঢাকনা মাৰক আৰু 3টামান চিটি মাৰি দিয়ক বছ। তো এই বইল মাংসটো আমি ধুনীয়াকৈ প্ৰথম চাকি লৈছোঁ, তাৰপিছত ইয়াত বহিব ভূপেন, খাবা আৰু। কেৰাহী হৈ গ'ল গৰম। ইয়াত অকণমান বেছি নহয়, অলপ মিঠাতেল দিম বাছ। অকণমান গৰম হ'বলৈ দিম। তেলটো গৰম হৈছে নাই চাবলৈ মায়ে মোক এটা পদ্ধতি শিকাইছিলে। এই পিঁয়াজ দুটুকুৰ পেলাই চাব লাগে। এয়া চাওক গৰম হৈছে লাহে লাহে। তো বাকীখিনি পিঁয়াজ দিব পাৰি ইয়াত। পিঁয়াজখিনি ধুনীয়াকৈ দি দিম এতিয়া। হোৱালৈকে অলপ ভাজিম এতিয়া। যিহেতু নহৰুৰ পোৱা 100 টকা, তো আমি 5 টকীয়া ইয়াত পেষ্ট ইউজ কৰোঁ। 100 টকা পোৱা দি খাবলৈ অকণমান গাত লাগে। 2 পেকেট পেষ্ট ধুনীয়াকৈ দি দিম। এতিয়া ধুনীয়াকৈ পুৰা বস্তুখিনি মিলাই ল'ম। আদা, নহৰু, পিঁয়াজ, মানে মেইন বস্তু এইটোৱে, মছলাটো ভাল হ'লে মাংসটোও ভাল হ'ব। ইয়াত দিম এতিয়া কেঁচা জলকীয়া। যিহেতু ঠাণ্ডা বতৰ, অকণমান জ্বলা হ'ব লাগিব। 6টামান জলকীয়া দি দিছোঁ। বঢ়িয়াছে। চবৰে হয়তো বনোৱা ষ্টাইলটো অলপ বেলেগ বেলেগ হ'ব পাৰে, মোৰো অলপ বেলেগ। কেতিয়াবা আপোনালোকে ট্ৰাই কৰি চাব, চাগে ভাল পাব, মোৰ মনে কয়। নেক্সট আহি গ'ল মছলা। প্ৰথম দি দিলোঁ জিৰা, নিজৰ সোৱাদ অনুযায়ী আপোনালোকে কিমান খাই দিব। তাৰপিছত দি দিলোঁ মই অকণমান ধনিয়া পাউডাৰ, নিজৰ সোৱাদ অনুযায়ী আপোনালোকে দিব কিমান খায়। তাৰপিছত দি দিম অকণমান চিকেন মছলা। আৰু 2বিধ মছলা আছে, সেইটো অকণমান পিছত দিম। প্ৰথম এইকেইটা পূৰা ভালকৈ মিলাই লওক। অকণমান লাগা নিচিনা হৈ গৈছে, তো অকণমান মই প্ৰথম পানী মিক্স কৰি দিম, যেন বস্তু তলত লাগি নাযায়। প্ৰায় মছলাখিনি ৰেডি হৈ গৈছে। এতিয়া ইয়াৰ ওপৰত দি দিম মই গাহৰি মাংসখিনি। আৰু বহুত বস্তু দিবলৈ বাকী আছে বৰ্তমান। নিমখ আছে, বিলাহী আছে। প্ৰথম বস্তুটো ধুনীয়াকৈ ভাজি লওঁ, তাৰ ওপৰত যাব বাকীখিনি বস্তু। আলু নিদিয়া? আলু দিম, আলু শেষত দিম অলপ। আলুটো নতুন আলু হয় ন, ধুনীয়াকৈ পুৰা সিজি যাব, টেনশ্যন নাই। এতিয়া ইয়াৰ ওপৰত কি যাব ওপেন কোৱা? বিলাহী। ইয়াৰ ওপৰত বিলাহী, য়েছ। তুমি পাৰিছা অলপ অলপ আগতে দেই। এতিয়া ইয়াৰ ওপৰত বিলাহী দিম। এতিয়া বস্তুটো অকণমান মানে পানীটো ওলাব যেতিয়া ভাল হ'ব বস্তুটো। এতিয়া ইয়াৰ ওপৰত কি দিম কোৱা ওপেন?
নিমখ য়েছ ইয়াৰ ওপৰতে নিমখ দিম তেতিয়া বস্তুটো সিজিব বিলাহীয়ে পানীটো এৰিব চবৰে সোৱাদ অনুযায়ী দিব মই অকণমান নিমখ কম খাওঁ তো মই কমাই দিওঁ প্ৰায় কমাই দিয়ে ইয়াতে দি আছিল নহয় মোৰ নিমখ কমেই হয় বেছি নহয় ধৰক এতিয়া ধুনীয়াকৈ এবাৰ সেইবিলাক মিলাই দিম মাংস ৰেডি ভাত ৰেডি চব ৰেডি ভূপেন ৰেডি পুৰা খাম এতিয়া দবাম পুৰা একদম মানে বতৰ দিমান ভাত খাই ফোন কৰি আছো মজা কেনেকুৱা ভূপেন বহুত ধুনীয়া এক্সিলেণ্ট বিলাহীৰ টেষ্টটো আৰু মছলাৰ টেষ্টটো ছেম আহিলে থেংক ইউ থেংক ইউ ভূপেন বহুত কষ্ট কৰি বনাইছ 2 লাখ টকা ৰমেন ইয়া তো ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব গাহৰি মাংস কালি বহুত ধুনীয়া টেষ্ট হৈছিলে পিছৰখিনি ভিডিঅ' নকৰিলে কাৰণে আজি কৰিছোঁ ভিডিঅ'টো তো কিবা যদি বহুত বান্ধি আছে ক্ষমা কৰিব আৰু ছাপোৰ্ট কৰি যাব তেতিয়া নেক্সট ভাল ভিডিঅ' আপোনালোকৰ ওচৰত দি যাম তো ইয়াৰ আশাৰে ধন্যবাদ জয় অসম